মাংস লাগি থকা নাছিল মাংস লাগি খানে মানে বস্তুটো শুকান লাও খোলা মানে শুকান চালক এবাৰ ইয়াক ক'লো বোলো এই নামঘৰ চাই বনাই আছোঁ আজি 20 দিনৰ আগত এই নামঘৰ তলা ভাঙি পানি তলাটো এতিয়াও আছে মই এণ্টি দি থোৱা আছে সেনাপতি চাই এতিয়া ট্ৰেন্সফাৰ হৈ গ'ল মাংস লাগি থকা নাছিল মাংস লাগি খানে মানে বস্তুটো শুকান লাও খোলা মানে শুকান চালক এবাৰ ইয়াক ক'লো বোলো এই নামঘৰ চাই বনাই আছোঁ আজি 20 দিনৰ আগত এই নামঘৰ তলা ভাঙি পানি তলাটো এতিয়াও আছে মই এণ্টি দি থোৱা আছে সেনাপতি চাই এতিয়া ট্ৰেন্সফাৰ হৈ গ'ল তাৰপৰা 2খন ফেন এটা হেলজিন লাইট লৈ গুচি গ'ল নামঘৰ কালেকশ্যনতে ওলাই গৈছিল আমি এই বয়োবৃদ্ধ 2-3জন লৈ মানুহ লৈ এতিয়া গম পালোঁ এজনে ফোন কৰিলে আহি কৈছে বোলে মাথা তিনিটা পৰি আছে আৰে ইমান সামাজিক অনুষ্ঠান তাত আমি কেনেকৈ ইমান উপদ্ৰৱৰ মাজত জীয়াই থাকিম চাই এই গোটেইখন মিয়া গাঁও ছাৰ এই পিছফালে আমি কেনেকৈ জীয়াই থাকিম চাওঁ ইদিনা আগতে এবাৰ মটৰটো চুৰ কৰি লৈ গুচি গ'ল সেইটো আমাৰ কেছ দিয়া আছে ফেন চুৰ কৰি লৈ গুচি গ'ল আজি এইটো মাথা পেলাই থৈ গৈছে এটা ধৰ্মীয় অনুষ্ঠানৰ ফ্ৰণ্টত আমি কেনেকৈ জীয়াই থাকিম কষ্ট এনেকুৱা এটা নহওক কাৰণ ধৰ্মীয় অনুষ্ঠানত হাত দিয়াৰ পাছত আৰু বাদ বাকী থাকিবলৈ আমাৰ একো নাথাকে কাৰণ ইয়াতে আমাৰ ভাগৱত পাঠ হয় ইয়াতে আমাৰ সকলো নাম কীৰ্তন চলি থাকে গতিকে লৈ এই ইমান ডাঙৰ এটা ঘটনা হৈ গ'ল যেতিয়া সকলো বিষয়ববীয়াসকলক আমি অনুৰোধ জনাইছোঁ যাতে এই ঘটনাৰ ইমান এটা সমাপন ঘটক কালি 7টা 7:30 মান বজাত কোনোবা দুষ্কৃতিকাৰী আহি মানে 3টাকৈ গো মাংস মাথা এই অঞ্চলতে পেলাই থৈ যায় ফ্ৰণ্টত আমাৰ নামঘৰটো গতিকে এই অপসংস্কৃতিবিলাক আনি ইয়াত পেলাই মানুহৰ মাজত বিশৃংখলতা আনিবৰ কাৰণে কোনে কি কৰিছে আমি নাজানো পুলিচ প্ৰশাসনৰ লগত কালি আমি যোগাযোগ কৰিলোঁ আহিলে সদৰ থানাও অচি আহিলে আমাৰ SP ছাৰ আহিলে এডিশ্যনেল SP ছাৰ আহিলে সকলো আহি মেলি বস্তুটো তদাৰক কৰিলে ইতিমধ্যে আজি 20 দিনৰ আগত আমাৰ নামঘৰৰ পৰা 2খন ফেন এটা হেলজিন লাইট চুৰ কৰি নিয়া 20 দিন হোৱাই নাই আজি 20 দিন নহওঁতে আজি আকৌ এইটো কাণ্ড কৰিছে আৰু এইটো প্ৰত্যেক বছৰে এই দুষ্কৃতিকাৰী আমাৰ এইডোখৰ মানুহখিনি শান্তিয়ে থাকিবলৈ নিদিয়ে মানে কেতিয়াবা গৰু চুৰ কৰে কেতিয়াবা এবাৰ মটৰটো চুৰ কৰি লৈছে নামঘৰ এনেকৈ মানে বিভিন্ন ছমাহৰ মূৰে এটা ঘটনা হৈয়ে থাকে এতিয়া আমি প্ৰশাসনৰ এটাই কথা কওঁ যে এইটো কোন দুষ্কৃতিকাৰী জড়িত হৈ আছে প্ৰথম কথা হ'ল তেওঁলোকক কঠোৰ শাস্তি বিহিব লাগে অতি সোনকালে আৰু তেওঁলোকক শাস্তি বিহি তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে এইটো আমি বিচাৰিছোঁ মাংস লাগি থকা নাছিল মাংস লাগি খানে মানে বস্তুটো শুকান লাও খোলা মানে শুকান চালক এবাৰ ইয়াক ক'লো বোলো এই নামঘৰ চাই বনাই আছোঁ আজি 20 দিনৰ আগত এই নামঘৰ তলা ভাঙি পানি তলাটো এতিয়াও আছে মই এণ্টি দি থোৱা আছে সেনাপতি চাই এতিয়া ট্ৰেন্সফাৰ হৈ গ'ল মাংস লাগি থকা নাছিল মাংস লাগি খানে মানে বস্তুটো শুকান লাও খোলা মানে শুকান চালক এবাৰ ইয়াক ক'লো বোলো এই নামঘৰ চাই বনাই আছোঁ আজি 20 দিনৰ আগত এই নামঘৰ তলা ভাঙি পানি তলাটো এতিয়াও আছে মই এণ্টি দি থোৱা আছে সেনাপতি চাই এতিয়া ট্ৰেন্সফাৰ হৈ গ'ল তাৰপৰা 2খন ফেন এটা হেলজিন লাইট লৈ গুচি গ'ল নামঘৰ কালেকশ্যনতে ওলাই গৈছিল আমি এই বয়োবৃদ্ধ 2-3জন লৈ মানুহ লৈ এতিয়া গম পালোঁ এজনে ফোন কৰিলে আহি কৈছে বোলে মাথা তিনিটা পৰি আছে আৰে ইমান সামাজিক অনুষ্ঠান তাত আমি কেনেকৈ ইমান উপদ্ৰৱৰ মাজত জীয়াই থাকিম চাই এই গোটেইখন মিয়া গাঁও ছাৰ এই পিছফালে আমি কেনেকৈ জীয়াই থাকিম চাওঁ ইদিনা আগতে এবাৰ মটৰটো চুৰ কৰি লৈ গুচি গ'ল সেইটো আমাৰ কেছ দিয়া আছে ফেন চুৰ কৰি লৈ গুচি গ'ল আজি এইটো মাথা পেলাই থৈ গৈছে এটা ধৰ্মীয় অনুষ্ঠানৰ ফ্ৰণ্টত আমি কেনেকৈ জীয়াই থাকিম কষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ